টাৰ্গেট 2026 আজি ঘোষণা কৰা হৈছে বিজেপিৰ নতুন সমিতিৰ তালিকা। কাৰ কাৰ নাম আছে বিজেপিৰ এই নতুন সমিতিত? যেহেতুকৈ 10 গৰাকীকৈ উপসভাপতিক দায়িত্ব দিয়া হৈছে এই নতুন কমিটিত। তাৰ লগতে আছে 5 গৰাকীকৈ সাধাৰণ সম্পাদক আৰু সাংগঠনিক সাধাৰণ সম্পাদক। গতিকে কাক কাক দায়িত্ব দিয়া হৈছে? যেহেতু সন্মুখত আছে 26ৰ নিৰ্বাচন, সেইবাবে এইবাৰ কাক কাক বিজেপিয়ে দায়িত্ব দিছে বা কোন কেইখন মুখক অগ্ৰাধিকাৰ দিছে সেই নাম কেইটা হৈছে সাধাৰণ সম্পাদকৰ পদত 5 জনৰ নাম যেহেতু আছিল সেয়া হৈছে ঋতুপৰ্ণ বৰুৱা, দীপ্তিৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস, অনুপ বৰ্মনৰ নাম আছিল সাধাৰণ সম্পাদকৰ পদত আৰু ৰবীন্দ্ৰ ৰাজু আছিল সাংগঠনিক সাধাৰণ সম্পাদকৰ পদত। আৰু ঠিক সেই ধৰণে উপসভাপতিৰ তালিকাত আছিল 10 গৰাকীৰ নাম। তাৰ ভিতৰত হৈছে পুলক গোহাঁই, পৰিমল শুক্লবৈদ্য, তপন গগৈ, ৰেখাৰাণী দাস বড়ো, অপৰাজিতা ভূঞা, মুন স্বৰ্ণকাৰ, অশোক ভট্টৰাই, জুৰি শৰ্মা বৰদলৈ, মনোজ বৰুৱা আৰু ৰত্না সিঙৰ নাম আছিল উপসভাপতিৰ পদত। যেহেতু আজি বাজপেয়ী ভৱনত এই গুৰুত্বপূৰ্ণ যিখন বৈঠক সেই বৈঠকখন ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু এই বৈঠকতে বিজেপিৰ এই নতুন সমিতিৰ তালিকাৰ যিসমূহ নাম সেই নামসমূহ আজি ঘোষণা কৰা হৈছে।